আপোনালোকৰ মাজলৈ পুনৰ ভাল খবৰ আহিছে। ইয়াতে অইল ইণ্ডিয়াৰ দুলীয়াজানৰ ৰিক্ৰুইটমেণ্টৰ জিঅ'লজিৰ বাবে পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকে পুনৰ পদ মুকলি হৈছে অইল ইণ্ডিয়াৰ বাবে। যিসকলে জিঅ'লজিত মাষ্টাৰ ডিগ্ৰী কৰি থৈছে বা তেওঁলোকে এপ্লাই কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে আপোনালোকৰ 30 জুন 2025। ইয়াতে আপোনালোকৰ নেম অফ পোষ্টটো দিয়া হৈছে আপোনালোকৰ জিঅ'লজিষ্ট অন কণ্ট্ৰেক্ট। নেম মানে নাম্বাৰ অফ পোষ্টৰ সংখ্যা আছে। ইয়াতে আপোনালোকৰ 24টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে বিতৰণ কৰা হৈছে। ইয়াতে আপোনালোকৰ UR 10টা, SC 3টা, ST 2টা, OBC NCLৰ বাবে 7টা আৰু EWSৰ বাবে 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব। জিঅ'লজিতে এপ্লাই জিঅ'লজিৰ বাবে 2 বছৰ ডিউৰেশ্যনৰ কোৰ্চৰ আপোনালোকে কৰিব লাগিব। পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ইয়াতে। তাৰপিছত 1 year এক্সপিৰিয়েঞ্চ এক্সপ্লৰেশ্যন এণ্ড প্ৰডাকশ্যন ENP sector especially in the drilling operator activities in any regionৰ হ'ব লাগিব। যদিহে এক্সপিৰিয়েঞ্চ আছে তেতিয়াহে এপ্লাই কৰিব পাৰিব। এজ লিমিটেড আপোনালোকৰ ইয়াতে দিয়া হৈছে 24 বছৰ হ'ব লাগিব। মিনিমাম 24 বছৰ হ'ব লাগিব আৰু আপাৰ এজটো আপোনালোকৰ 40 বছৰ হ'ব লাগিব। এইটো কোনো ধৰণৰ অনলাইন আবেদন নহয়। ইয়াতে আপোনালোকৰ অফলাইন হ'ব, সম্পূৰ্ণ অফলাইন ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনালোকৰ 24 বছৰ বা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এইটো জিঅ'লজিষ্ট পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে চেলাৰীটো আপোনালোকৰ ভালেমান দিয়া হৈছে। 70,000কৈ পাৰ মান্থ দিয়া হ'ব বুলি উল্লেখ কৰিছে। 70,000কৈ ইয়াতে আপোনালোকৰ কোনো ধৰণৰ অনলাইন আবেদন নহয়। ইয়াতে আপোনালোকে ৱাক ইন ইণ্টাৰভিউ আপোনালোকে দুলীয়াজানত গৈ পিনি অইল হিউমেন ৰিচোৰ্চ অফিচত 5 ফ্ল'ৰ অইল ইণ্ডিয়া লিমিটেড দুলীয়াজান আছাম তালৈ এতিয়া আপোনালোকৰ গৈ পিনি ইয়াতে এইখিনি ৱাক ইন ইণ্টাৰভিউ হ'ব। বায়'ডাটা জমা দিব লাগিব। অফলাইন প্ৰচেছ হ'ব। সকলোখিনি আপোনালোকক তথ্য জনাম। যদিহে ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ তাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকে। তাৰ বাবে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। সকলোতকৈ আগতে আপোনালোকে এই ইনফৰ্মেশ্যনখিনি পাব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ বায়'ডাটাটো এডভাৰটাইজমেণ্টত দিয়া হৈছে, সেইটো আপোনালোকে ফিল কৰিব লাগিব। তাৰপিছত আপোনালোকে 3 cm × 3 cm হাইট উইথ আপোনালোকৰ ফটোগ্ৰাফ লাগিব। ভেলিড ID প্ৰুফ লাগিব। ডেট অফ বাৰ্থ লাগিব। আপোনালোকৰ 10ৰ এডমিট বা মাৰ্কশ্বিট বা চাৰ্টিফিকেট, ইয়াত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দৰকাৰ হ'ব। তাৰপিছত আপোনালোকৰ ডিগ্ৰী, আপোনালোকৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট দৰকাৰ হ'ব। বায়'ডাটাৰ লগত আপোনালোকে চেল্ফ এটেষ্টেড কৰি পিনি আপোনালোকে দুলীয়াজানত গৈ পিনি জমা দিব লাগিব। এইখিনি আপোনালোকৰ সম্পূৰ্ণ অফলাইন প্ৰচেছ। ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছত আপোনালোকৰ ফৰ্মখন দিয়া হৈছে। ইয়াত ফৰ্মখনত আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। এজ লিমিট আপোনালোকৰ 24 বছৰৰ পৰা 30 বছৰ ক্ষমা কৰিব 24 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। ইয়াতে চেলাৰীটো আপোনালোকৰ দিয়া হৈছে 70,000 পাৰ মান্থ দিব বুলি। তাৰপিছতে ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য ইয়াতে দিয়া হৈছে। আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, এক্সপিৰিয়েঞ্চ, প্ৰডাকশ্যন চেক্টৰ স্পেচিয়েলিটি ড্ৰিলিং অপাৰেশ্যন এনি ৰিজনৰ পৰা হ'ব লাগিব। এপ্লাই জিঅ'লজি বা জিঅ'লজিৰ পৰা আপোনালোকে মাষ্টাৰ্ছ কৰা হ'ব লাগিব। তেতিয়াহে এই পদৰ বাবে আপোনালোকে ইলিজিবল হ'ব। আৰু এইটো এটা সম্পূৰ্ণ ৱাক ইন ইণ্টাৰভিউ হয়। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে কোনো ধৰণৰ অনলাইন আবেদন কৰিব নালাগে। এইটো আপোনালোকে গৈ পিনি তাত দুলীয়াজানত গৈ পিনি অফলাইন যোগে আপোনালোকে বায়'ডাটা জমা দিব পাৰে। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকৰ জিঅ'লজিষ্ট কণ্ট্ৰেক্ট UR 10টা, SC 3টা, ST 2টা, OBC 7টা, EWSৰ 2টা। ইয়াতে আপোনালোকে সকলোখিনি আপোনালোকৰ ইয়াত মেনশ্যন কৰা হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে আপোনালোকে সকলোখিনি এই তথ্য পাই যাব। ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ ডেট অফ টাইমটো আপোনালোকৰ দিয়া হৈছে 30/6/2025।
7টা বজাৰ পৰা আপোনালোকে 9টা বজাৰ ভিতৰতো আপোনালোকৰ নথিপত্ৰ যাৱতীয় ডকুমেণ্টসমূহ এক্সপিৰিয়েঞ্চসমূহ আপোনালোকে সেলফ এটেষ্ট কৰি পিনি তাতে জমা দিব লাগিব। তেতিয়াহে আপোনালোকে এই পদৰ বাবে এলিজিবল হ'ব। তাৰ মনত ৰাখিব 30/6/2025 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত আপোনালোকে এইখিনি আবেদন পত্ৰ জমা দিব লাগিব। ইয়াতে টাইমটো মেনশ্যন কৰা হৈছে, ভালদৰে চাই ল'ব। ইয়াতে টাইমটো দিয়া হৈছে 7টা বজাৰ পৰা 9টা বজাৰ ভিতৰত। তাৰপিছত ইয়াতে আপোনাৰ 30 তাৰিখে আপোনালোকে এইখিনি জমা দিব লাগিব। আপোনালোকে যিসকলে MA মাষ্টাৰ্ছ কৰি থৈছে তেওঁলোকে এই জিঅ'লজিষ্টত কৰি থৈছে বা আৰু এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ বাবে এটা গোল্ডেন চান্স হয়। এইটো আপোনালোকে পাৰ মান্থ 70,000কে সোমাব। ইয়াতে ডকুমেণ্টখিনিও দিয়া হৈছে। তাৰপিছতে আপোনালোকে স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰিলে আপোনালোকে অফলাইন ফৰ্মখন ডাউনলোড কৰিব আৰু ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি পিনি এইখনে হৈছে অফলাইন ফৰ্ম। এইখন আপোনালোকে ফিল আপ কৰিব। ইয়াতে আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, মেৰিটেল ষ্টেটাছ, ফাদাৰ নেম, আইডেণ্টিফিকেশ্যন মাৰ্ক আৰু মাদাৰ টাং কি হয় ইয়াতে আপোনালোকৰ ফটো লগাব। তাৰপিছতে আপোনালোকৰ অফিচ ইউজ লেফ্ট চাইডে অফিচ ইউজ আছে, ৰাইট চাইডে আপোনালোকৰ ফটো লগাব। ইয়াতে সকলোখিনি তথ্য আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ সকলোখিনি ইয়াতে A to Z ফিল কৰিব, কোনো ধৰণৰ ভুল নোহোৱাকৈ। তাৰপিছতে ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছখিনিও আপোনালোকে পাৰ্চেণ্টেজৰ সৈতে ইয়াৰ অফ পাছিঙৰ সৈতে আপোনালোকে ইয়াতে ফিল কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য আপোনালোকে দিয়াৰ পিছতো সেলফ এটেষ্টেড কৰি পিনি আপোনালোকে দুলীয়াজানত গৈ পিনি আপোনালোকে এইখন আৰু যদিহে ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চটো আছে, ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকে ইয়াতে ফ্ৰম টু ডেট ডিউৰেশ্যনটো আপোনালোকে দিব পাৰে। ডেজিগনেশ্যনটো আপোনালোকৰ কি আছিলে সেইটো দিব মেনশ্যন কৰিব পাৰে। তাৰপিছত শেষত ইয়াতে আপোনালোকৰ নাম আৰু ছিগনেচাৰ মাৰি পিনি এইখন আপোনালোকে বাকী আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ সৈতে আপোনালোকে জমা দিব পাৰে। জমা দিয়াৰ পাছতে আপোনালোকৰ শ্বৰ্ট লিষ্ট কৰা হ'ব আৰু শ্বৰ্ট লিষ্টৰ কৰাৰ পাছতে আপোনালোককো চিলেকশ্যন প্ৰচেছটো হ'ব। চিলেকশ্যন প্ৰচেছত আপোনালোকক পুনৰ আপোনালোকলৈ মেইল কৰা হ'ব আৰু মেইলৰ যোগেদি আপোনালোকে এই পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।